নিশ্চয় দিছপুৰ PS কেছ নাম্বাৰ 2284/2022 এই নম্বৰত এটা গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰটোত 302 কিডনেপিং আৰু এনেকুৱা বহুকেইটা ধাৰাত আচলতে গোচৰ ৰুজু কৰা হৈছিল তাৰে এগৰাকী যি অভিযুক্ত আছে সেই অভিযুক্তৰ হৈ মই আদালতত জামিন আবেদন দাখিল কৰিছিলোঁ পৰশ ছেত্ৰী আৰু আজি আদালতে গোটেই বিষয়টো চালি জাৰি চাই আৰু যিহেতু 163 দিন তেওঁলোক জেলৰ ভিতৰত আছে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰিছে লগতে আৰু আন 3জনৰ জামিন আবেদনো মঞ্জুৰ কৰিছে গুৱাহাটীৰ ছেছন আদালতে।